Guys, welcome to my YouTube channel Technical Gyan Jyoti. আজি আপোনালোকৰ কাৰণে লৈ আহিছো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি most important concept. আপোনালোকে যদি PGT, GT, TET, CTETৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে ভিডিঅ'টো নিশ্চয় চাব। বলক তেনেহলে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এইটো চেনেলত আপোনালোকে পেডাগজি সম্পূৰ্ণ কনসেপ্ট PIQ MCQ বিলাক পাই যাব। আজি আলোচনা কৰিম Characteristics of children with intellectual disability. Very important topic. Intellectual disability. Intellectual disability যেটো আছে হেতৰ পৰা প্ৰায় কোশ্চেন দি থাকে যে আগতে আলোচনা কৰিম যে মিনিং অফ intellectual disability. Intellectual disability কেনেকুৱা ধৰণৰ আৰু কোনবিলাক মানুহৰ এই ডিফিকাল্টিজ বিলাক দেখা দিয়ে আৰু এইটো intellectual disability দেখাৰ পিছত কেনেকুৱা ধৰণৰ হিয়তৰ এক্টিভিটিজ হয় পাৰফৰম্যান্স হয় গোটেইবিলাক ডিসকাস কৰিম। আৰু কিছুমান symptoms আছে হেবিলাকো ডিসকাস কৰিম যে characteristics of children with intellectual disability at intellectual disability বুলি কি কৈছে and intellectual disability is a characterized by the someone having an IQ below 70 যি সকলৰ IQ যেটো আছে হেটো 70 তলত থাকে হিয়তক intellectual disability সাধাৰণতে ধৰি লোৱা হয় as well as significant difficulty with daily life যে কিছুমান difficulties দেখিবলৈ পোৱা যায় such as যেনেকুৱা যে self care নিজৰ কাৰণে নিজে কেয়াৰ কৰিব নোৱাৰে যেনেকুৱা সেফটি নিজৰ কাৰণে নিজে সেফটি নহয় কমিউনিকেশন বা যোগাযোগ ব্যৱস্থা কৰিব নোৱাৰে বা কেনেকৈ বেলেগৰ লগত কথা পাতিব লাগে কেনেকৈ আন্ডাৰষ্টেণ্ডিং কৰিব লাগে কেনেকৈ কমিউনিকেশন কৰিব লাগে হেবিলাক নাজানে বা কম জানে আৰু এন্ড সোশ্যালাইজেশন সামাজিকৰণ প্ৰক্ৰিয়াত হিয়তৰ কিছুমান বাধাৰ সৃষ্টি হয় যে এনেকুৱা ধৰণৰ কোৱালিটি থাকিলে হিয়তক ইন্টেলেকচুৱেল ডিসেবিলিটি বুলি কোৱা হয় মনত ৰাখিব আৰু ইয়াতে এটা কনসেপ্ট আছে যেটো কি কৈছে যে IQ লেভেল কিমান হ'ব লাগে IQ লেভেল যেতিয়া 70 তকৈ তলত আহে তেতিয়া কি বুলি কয় ইন্টেলেকচুৱেল ডিসেবিলিটি বুলি কোৱা হয় এতিয়া IQ যেটো আছে ইয়াৰ পৰা কোশ্চেন দি থাকে যে IQ যেটো আছে ফৰ্মুলাটো কেনেকুৱা মই এতিয়া আপোনালোকক দেখাই আছো যে IQ এৰ যেটো ফৰ্মুলা আছে এটো হৈছে MA divided by CA into 100 এটো ফৰ্মুলা বুলি কোৱা হয় IQ এটো স্টাৰনে দিছিল মনত ৰাখিব MA divided by CA MA that means mental age CA that means chronological age into 100 MA যেটো আছে এটো মানসিক বয়স আৰু যেটো CA আছে এটা শাৰীৰিক বয়স আৰু 100 দি পূৰণ কৰিলে IQ আহি যায় মেন্টাল এজ টো কেনেকৈ মেজাৰ কৰিব এটো বিভিন্ন ধৰণৰ ফৰ্মুলা আছে যদি কোনোবা এজন ব্যক্তিৰ যে মেন্টাল এজ আছে 20 আৰু ফিজিক্যাল যেটো এজ আছে এটো 20 আৰু ইয়াতে 100 দি যেতিয়া আপুনি পূৰণ কৰিব তেতে কি হ'ব 20 ক্যান্সেল তেনেহলে কিমান থাকিল 100 থাকিল যদি শাৰীৰিক আৰু মানসিক বয়স দুটা সমান থাকে তেনেহলে IQ লেভেল কিমান হ'ব IQ লেভেল 100 হ'ব এটো মনত ৰাখিব যে ফৰ্মুলাটো MA divided by CA into 100 তাৰ পিছত ইয়াৰ characteristics বিলাক হৈছে characteristics of children with intellectual disability it may be take longer to learn things কোন এটা বিষয়বস্তু বহুত সময় ধৰি কি কৰিব লাগিব পঢ়িব লাগিব বা শিকিব লাগিব তেতিয়াহে মনত থাকিব it will be effect on person's understanding এটো আন্ডাৰষ্টেণ্ডিং কৰাত অলপ ডিফিকাল্টিজ দেখিব পৰা যায় বুজা পৰা বা কোন এটা বিষয়বস্তু পঢ়িলে ইমান সহজে বুজি নাপাব যি সকল ইন্টেলেকচুৱেল ডিসেবিলিটিছৰ ভিতৰত পৰে it may be affect to person ability to adapt to new or unfamiliar situation যে আনফেমিলিয়াৰ বা বেলেগ এটা পৰিৱেশত গলে হিয়তে কি কৰিব নোৱাৰিব যে নিজক সমাযোজন কৰিব নোৱাৰিব ঠিক তেনেকৈ having difficulty with abstract concepts আছে যে টাইম মানি যে যেতিয়া হিয়তৰ কোনো এটা প্ৰবলেম আহিব বা কোনো এটা ডিফিকাল্টিজ দিব বা হিয়তে abstract যেটো কনসেপ্ট আছে সেই abstract কনসেপ্টটো হিয়তৰ বুজাৰ কাৰণে হিয়তৰ দক্ষতাটো কম থাকিব বা ক্ৰিটিক্যাল থিংকিং হিয়তে কৰিব নোৱাৰিব it may process information more slowly হিয়তৰ ইনফৰমেশন বিলাক প্ৰসেসিং হ'বৰ কাৰণে বহুত সময় ল'ব কোনো এটা কনসেপ্ট বুজাৰ কাৰণে লিখিবৰ কাৰণে আন্ডাৰষ্টেণ্ডিং কৰিবৰ কাৰণে বহুত সময়টো বেছি ল'ব it may be affect to person ability to plan and problem solve হিয়তে problem solve for যেটো মানে কোৱালিটি হেটো very poor থাকিব বা বহুত দুৰ্বল থাকিব an intellectual disability may be caused by genetic condition এটো কি হ'ব পাৰে genetic conditionৰ পৰা হ'ব পাৰে বা ট্ৰেডিশনাল বা জন্মগতভাৱে হ'ব পাৰে problem of illness বা শাৰীৰিক দুৰ্বলতাৰ কাৰণে হ'ব পাৰে বা হেটো এনভায়ৰনমেন্টাল ফ্যাক্টৰৰ কাৰণে হ'ব পাৰে বিভিন্ন কাৰণত হ'ব পাৰে এই পইণ্ট বিলাক হাইলাইট কৰিব নোটস কৰিব এইবিলাক বহুত ইম্পৰ্টেন্ট হয় ডাইৰেক্টলি কোশ্চেন দি দিয়ে তাৰ পিছত এইটো চাৰ্টটো আপোনালোকক দি দিছো এইটো ডাইৰেক্টলি মনত ৰাখিব নোটস বনাই ৰাখিব যে ইন্টেলেকচুৱেল ডিসেবিলিটি আৰু হিয়তৰ IQ যে কোনটো IQ লেভেলত কেনেকুৱা ধৰণৰ ডিসেবিলিটিজ বুলি কোৱা হয় যেনেকুৱা ইয়াতে কি আছে মিল্ড বুলি কোৱা হয় হেটো সকলোতকৈ মানে IQ লেভেলটো মোটামুটি নৰমালৰ নিচিনা যেনেকুৱা 50 ৰ পৰা 55 এই ৰেঞ্জৰ পৰা টু 70 লৈকে মানে 55 ৰ পৰা 70 লৈকে যিমানখিনি IQ লেভেল থাকিব যিমান মানুহজনৰ IQ থাকিব হিয়তক
মিল্ড ডিজেবিলিটিজ বুলি কোৱা হয় এটা মনত ৰাখিব আইকিউ লেভেলটো কিন্তু এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত আছে মডাৰেট বা ইম্বেচাইল বুলি কোৱা হয় যে মডাৰেট এইটো কি হ'ব এইটো যোৱাবাৰ বিটিআৰ টেটত আহিছিল যে এইটো 35 ৰ পৰা 40 লৈকে তাৰপিছত 50 ৰ পৰা 55 লৈকে কোনো এজন ব্যক্তিৰ আইকিউ 35 ৰ পৰা 55 লৈকে ভিতৰত আছে বা 40 ৰ পৰা 50 লৈকে আছে সিহঁতক কি বুলি কোৱা হ'ব মডাৰেট ডিসএবিলিটিজ বুলি কোৱা হ'ব তাৰপিছত আছে সেভাৰটো হৈছে তাতকৈ তলত এইটো কি আহিব 20 ৰ পৰা 25 কোনো এজন ব্যক্তি 20 বা 25 ৰ পৰা 35 to 40 লৈকে যদি থাকে সেইটো কি বুলি কোৱা হয় সেভাৰ বুলি কোৱা হয় সেভাৰ আৰু তাৰপিছত যেটা সকলোতকৈ লোৱেষ্ট লেভেল আছে যেটো প্ৰফাউণ্ড বা ইডিয়ট বুলি কোৱা হয় যদি প্ৰফাউণ্ড বা ইডিয়ট বুলি কোৱা হয় সিহঁতৰ আইকিউ 20 বা 25 ৰ তলত থাকিব মনত ৰাখিব 20 বা 25 ৰ তলত থাকিলে সিহঁতক প্ৰফাউণ্ড বা ইডিয়ট বুলি কোৱা হয় 20 ৰ তলত থাকিলে এইটো প্ৰফাউণ্ড বা 25 এইটো ইডিয়ট যিকোনো এটা মনত ৰাখিলে হ'ব ইয়াতে মনত ৰাখিব এইটো হায়াৰ টু লয়াৰ ইয়াতে সিকোয়েন্স আহিব পাৰে ক্ৰনলজি আহিব পাৰে প্ৰথমটো আহিব মিল্ড তাৰপিছত আহিব মডাৰেট তাৰপিছত আহিব সেভাৰ তাৰপিছত আহিব প্ৰফাউণ্ড বা ইডিয়ট আৰু যদি লোৱেষ্ট টু হাইষ্ট বুলি কোৱা হয় তেনেহলে আগত কি আহিব ইডিয়ট বা প্ৰফাউণ্ড আহিব তাৰপিছত সেভাৰ আহিব তাৰপিছত মডাৰেট তাৰপিছত মিল্ড আহিব এনেকৈ আপোনালোকে সিকোয়েন্সটো মনত ৰাখি আইকিউ লেভেলটো মনত ৰাখিব এটা কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট ফৰ ইয়োৰ এক্সাম তাৰপিছত এই নামবিলাক ডিসএবিলিটিজ বিলাক ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো সিটেটত আহি থাকে ৰেগুলাৰলি এক নম্বৰত আছে ডাইসলেক্সিয়া মনত ৰাখিব জাস্ট কিওয়াৰ্ড বিলাক মনত ৰাখিব ডাইসলেক্সিয়া হলে কেনেকুৱা ডিফিকাল্টিজ হ'ব এটো লাৰ্নিং ডিসঅৰ্ডাৰ বুলি কোৱা হয় মনত ৰাখিব লাৰ্নিং ডিসঅৰ্ডাৰ আৰু প্ৰবলেম কি হ'ব characterized by difficulties in reading মানে ৰিডিং পঢ়িবৰ কাৰণে অসুবিধা ফেস কৰিব মনত ৰাখিব যে ডাইসলেক্সিয়া ৰিলেটেড টু ৰিডিং difficulties with language in the various uses like reading writing speaking এইবিলাকত প্ৰবলেম হ'ব কোনো এজন ব্যক্তি ৰিডিং কৰিবৰ কাৰণে ৰাইটিং কৰিবৰ কাৰণে স্পিকিং কৰিবৰ কাৰণে প্ৰবলেম দেখা দিব তাৰ পিছত আছে ডাইসগ্ৰেফিয়া এইটো কি হ'ব কি সিম্পটম এইটো নিউৰলজিক্যাল ডিসঅৰ্ডাৰ বুলি কোৱা হয় মনত ৰাখিব নিউৰলজিক্যাল ডিসঅৰ্ডাৰ এইটো কি ডিফিকাল্টিজ দেখা দিব ডিফিকাল্টিজ উইথ দা এসপেক্ট অফ ৰাইটিং প্ৰসেস কৰাতে ইয়াতে প্ৰবলেম দেখা দিব ডিফিকাল্টিজ উইথ স্পেলিং মিস্টেক হ'ব যেনেকুৱা মানে গুড আছে এইটো উল্টাকৈ লিখিব ডগ আছে গট লিখিব তেনেকৈ এণ্ড লেজিবিলিটি এণ্ড ৱাৰ্ড স্পেচিং এণ্ড সাইজিং এণ্ড এক্সপ্ৰেছন এইবিলাকৰ দেখা দিব তাৰপিছত নেক্সটত আছে ডাইক্যালকুলিয়া এটো ভেরি ইজি এটো পিছৰ ওয়ার্ডটো মনত থাকিব ক্যালকুলিয়া দ্যাট মিন্স ক্যালকুলেশন ডিফিকাল্টিজ উইথ দ্য ক্যালকুলেশন মানে ম্যাথমেটিক্সত মানে হিয়তে বহুত দুৰ্বল থাকিব যেনেকৈ 4 + 4 = 8 হ'ব বা হিয়তে এটো প্ৰবলেম ডিফিকাল্টিজ পাব বা ক্যালকুলেশনৰ ক্ষেত্ৰত যেটো হাৰ্ড ক্যালকুলেশন হ'ব হেবিলাকত হিয়তে বেছি ডিফিকাল্টিজ ফেস কৰিব তাৰপিছত আছে ADHD যেটো আছে attention deficit and hyper activity disorder ফুল ফৰ্মটো মনত থাকিব attention deficit and hyper activity disorder বুলি কোৱা হয় আৰু ইয়াতে কি প্ৰবলেম দেখা দিব পাৰে হাইপাৰ এক্টিভিটি দেখা দিব পাৰে ডিস্ট্ৰাকটিভিটি দেখিব পাৰে বা ইম্পালসিভিটি দেখিব পৰা যায় এই তিনিটা কিওয়াৰ্ড কিন্তু মনত ৰাখিব হাইপাৰ এক্টিভিটি ডিস্ট্ৰাকটিভিটি এণ্ড ইম্পালসিভিটি তাৰপিছত আহিব ডাইসপ্ৰেক্সিয়া যেটো বুলি কয় ডাইসপ্ৰেক্সিয়া মনত ৰাখিব এইটো নিউৰলজিক্যাল ডিসঅৰ্ডাৰ বুলি কোৱা হয় আৰু ডিফিকাল্টি টু মোটৰ কোঅৰ্ডিনেশন এইটো মানে সঞ্চালন ক্ষমতা কি হ'ব অংক নহ'ব এক্সাক্ট নহ'ব বা কোনোবা এজনে কি কৰিলে এটা বল থ্ৰো কৰিলে বা হেটো ধৰিব লাগে যে কিমান ডিসটেন্সত আছে কিমান স্পিডত আহি আছে এইটো বলটো হেও এক্সাক্ট যেটো ক্যাচ ধৰিবৰ কাৰণে হেত ডিফিকাল্টিজ মানে প্ৰবলেম হ'ব বা শৰীৰৰ যিবিলাক অংগ প্ৰত্যংগ আছে যেটো এক্সাক্ট যেটো মুভমেন্ট হেটো কৰিব নোৱাৰিব বা কমিউনিকেশন কৰাব নোৱাৰিব যেনেকৈ হাতৰ লগত চকুৰ লগত ভৰি এনেকৈ কম্বাইন কৰি হিয়তে কোনো এটা কাম 100% এফৰ্ট দি কৰিব নোৱাৰিব and may occur alone and other development disorders such as ADHD এনেকুৱা তাৰপিছত আছে অটিজম এটো মাল্টিপল ডিসএবিলিটিজ বুলি কোৱা হয় এটো ডেভেলপমেন্টাল ডিসঅৰ্ডাৰ বুলি কোৱা হয় মনত ৰাখিব যে এটো ডেভেলপমেন্টাল ডিসঅৰ্ডাৰ এ কন্ডিশন অফ আনসেভেন স্কিল ডেভেলপমেন্ট প্ৰাইমাৰিলি এফেক্টেড ইন কমিউনিকেশন এটো ভেৰি মানে হাইলি কিওয়াৰ্ড হৈছে কমিউনিকেশন বেলেগৰ লগত কমিউনিকেশন কৰাত প্ৰবলেম হ'ব সোশ্যাল এবিলিটিজ বহুত দুৰ্বল থাকিব এইবিলাক কি পইণ্ট মনত ৰাখিব ৰিপিটেটিভ বিহেভিয়াৰ হ'ব এনেকুৱা যে autism related to developmental disorder and communication problems and social abilities problem এনেকৈ মনত ৰাখিব জাস্ট কিওয়াৰ্ড বিলাক মনত ৰাখিব চেষ্টা কৰিব এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেন্ট
আজি ইমানখিনি আলোচনা কৰিছোঁ। ইয়াৰ পিছত আকৌ গাইডেন্স এণ্ড কাউন্সিলিঙৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি মোৰ চেনেলটোত যদি ৰেগুলাৰলি ফ'ল' কৰি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কিবা প্ৰব্লেম হ'লে মোক ক'ব আৰু কিবা ডিফিকাল্টিজ ফেচ কৰিলে মোৰ লগত শ্বেয়াৰ কৰিব। মই সদায় আপোনালোকক হেল্প কৰিম। অ'কে, থেংক ইউ ফৰ ৱাচিং। ষ্টে হেপী এণ্ড এনজয় লাৰ্ণিং।